গোৱালপাৰা জিলাৰ অন্তৰ্গত শ্ৰীসূৰ্য পাহাৰ এক ইতিহাস প্ৰসিদ্ধ পাহাৰ হয়। যিফালে চাওঁ সেইফালে বুৰঞ্জী, যদিও বা বুৰঞ্জী তথাপি বৰ্তমান সময়তো ই কথা। শ্ৰীসূৰ্য পাহাৰ মহাপীঠ স্থান হিন্দু, বৌদ্ধ, জৈন তিনিটা ধৰ্মৰ এক সংগমস্থলী হয় আৰু এই সংগমস্থলীতে ঈশ্বৰ গডৰ হাতৰ আখৰ আমি দেখিবলৈ পাওঁহি। আজি আমি ঈশ্বৰৰ এই হাতৰ আখৰ চোৱাৰ উদ্দেশ্যে আমি শ্ৰীসূৰ্য পাহাৰ মহাপীঠ স্থানত উপস্থিত। তেতিয়াহ'লে আহকচোন। শ্ৰীসূৰ্য পাহাৰত অৱস্থিত এইটো সূৰ্য মন্দিৰ হয়। হিন্দু ধৰ্মাৱলম্বী লোকসকলে সূৰ্য দেৱতাক ইয়াতে পূজা অৰ্চনা আগবঢ়ায়হি। যিয়েই নহওক, আমাৰ প্ৰবাদ আছে, জনশ্ৰুতি অনুসাৰে এই সূৰ্য মন্দিৰটোৰ আধাৰতে ভিত্তি কৰি এই পাহাৰখনৰ নাম ৰখা হৈছে শ্ৰী শ্ৰী সূৰ্য পাহাৰ। হিন্দু ধৰ্মত বহুতো দেৱ দেৱতাক পূজা আৰাধনা কৰা হয়। একেদৰে শ্ৰীসূৰ্য পাহাৰতো শিলত কটা বহুতো দেৱ দেৱতাৰ মূৰ্তি আমি দেখিবলৈ পাওঁহি আৰু সেইবোৰত হিন্দুৰ নীতি নিয়ম অনুসাৰে পূজা অৰ্চনা আগবঢ়োৱা হয়হি। তেতিয়াহ'লে আহকচোন আমি চাই লওঁহি। শিলত এই খোদিত বিভিন্ন দেৱ দেৱতাৰ মূৰ্তিসমূহত বিভিন্ন ভক্তই আহি পূজা অৰ্চনা আগবঢ়োৱাৰ লগতে এয়া শ্ৰী শ্ৰী বিষ্ণু যজ্ঞ মন্দিৰ, লগতে এয়া ৰজাঘৰীয়া দিনৰ অতি পুৰণি ধুনীঘৰ আদিত বিভিন্ন যজ্ঞ আহুতি দি তেওঁলোকে মনৰ আশা পূৰ্ণ হোৱাৰ আশাৰে ইয়ালৈ আহে আৰু তেওঁলোকে হিন্দু ধৰ্ম মত অনুসাৰে পূজা অৰ্চনা আগবঢ়োৱা আমি দেখিবলৈ পাওঁহি। ইয়াত দেখিছে, একেদৰে হিন্দুসকলৰ এইটো শ্ৰীসূৰ্য পাহাৰত কেইবা গুহা হয় আৰু এই গুহাৰ ভিতৰতে আকাশী গংগা বিদ্যমান। এইটো আৰু কিছুমান এই গলৰ ভেগ বেমাৰটো ভাল হয়। ইয়াতে বহুত কেইজন মানুহ ভাল হৈছে। এইটো যিমানে এনেকৈ পানীটো এনেকৈ থাকে, নকমেও নাবাঢ়েও। সত্যৰ দ্বাৰাহে সত্য প্ৰতিষ্ঠা হয়। সেয়েহে বুদ্ধদেৱে কৈছিল, মিছা আৰু হিংসালৈ সদায় ভয় কৰিবা, কিয়নো ই পাপৰ দ্বাৰাহে মুক্তি হয়। ইয়াত দেখিছে, শ্ৰীসূৰ্য পাহাৰৰ এটা মূৰত জ্ঞান আৰু জ্যোতিৰ আবিৰ্ভাৱেৰে এইবোৰ বুদ্ধ স্তূপ হয় আৰু বুদ্ধ স্তূপৰ জৰিয়তে বুদ্ধদেৱৰ যি অষ্টমাৰ্গৰ নীতিৰ জৰিয়তে তেওঁৰ মূল নীতি অহিংসাই পৰম ধৰ্ম কথাখিনি দাঙি ধৰা আমি দেখিবলৈ পাইছোঁহি। সূৰ্য পাহাৰৰ আনটো মূৰত ইয়াত জৈন ধৰ্মাৱলম্বী লোকসকলৰ উপাসনা মৈদাম বা উপাসনা গৃহ হয়। এওঁলোকে ঈশ্বৰৰ অস্তিত্ব বিশ্বাস নকৰে, মাত্ৰ অহিংসাৰ দ্বাৰা এওঁলোকে সাংসাৰিক বন্ধনৰ পৰা মুক্তি লাভ হোৱা বা প্ৰাপ্তি হোৱাটোহে বিচাৰে। যিয়েই নহওক, মহাবীৰ জৈনে কৈছিলে, ধনৰ দ্বাৰা মানুহে নিজক ৰক্ষা কৰিব নোৱাৰে। একেদৰে পুৰুষাৰ্থৰ বলতহে জীৱাত্মাই পৰমাত্মালৈ ৰূপান্তৰিত হ'ব পাৰে। সংক্ষেপে ক'বলৈ হ'লে, শ্ৰীসূৰ্য পাহাৰৰ প্ৰতিটো শিল বা পাথৰে কথা কয়। প্ৰতিটো শিল বা পাথৰত সৌন্দৰ্য লুকাই আছে। সেয়েহে এমাৰচনৰ ভাষাৰে ক'বলৈ ওলাইছোঁহি, অতীত আমাৰ আৰু ভৱিষ্যতেও অতীতক আমাৰ কৰি ৰাখিবলৈ হ'লে বৰ্তমানক আমাৰ অধীনত ৰাখিব লাগিব। যিয়েই নহওক, মই মোৰ ভিডিঅ'টি ইমানতে সমাপ্ত কৰিবলৈ ওলাইছোঁহি। অনিচ্ছাকৃত ভুল ক্ৰুটিৰ ক্ষমা মাৰ্জনাৰে। ধন্যবাদ।